হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পুনৰাই তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 10ৰ চেপ্টাৰ 6 জীৱন প্ৰক্ৰিয়াৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহলৈ আহিছোঁ। আজি আমি এই উত্তৰসমূহ আলোচনা কৰিম আৰু তোমালোকে লিখি ল'বা। তেনেহ'লে আমি পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। অনুশীলনীৰ প্ৰথম প্ৰশ্ন কি কৈছে? মানুহৰ বৃক্ক দুটা কোন তন্ত্ৰ? এতিয়া আমাৰ তন্ত্ৰ বহুত আছে। তন্ত্ৰ মানে এটা প্ৰক্ৰিয়া, শ্বসন প্ৰক্ৰিয়া, পৰিপুষ্টি। আমি যে খাদ্য খাওঁ তাতেতো বৃক্ক নাই। বৃক্ক আমাৰ ক'ত থাকে? ৰেচন, য'ত আমাৰ গাত কিছুমান উপজাত পদাৰ্থ সৃষ্টি হয়। গ্লুকোজটো আমাৰ গাৰ কাৰণে ভাল, এইবোৰ নহয়। উপজাত নাইট্ৰজেন জাতীয় পদাৰ্থ কিছুমান সৃষ্টিবোৰ আমাৰ গাৰ পৰা ওলাই দিব লাগে। এই কামটো বৃক্কই কৰে। এইটো কি প্ৰক্ৰিয়া বুলি কয়? ৰেচন প্ৰক্ৰিয়া। মানে আমি যে টয়লেট কৰোঁ, এইটো ৰেচন প্ৰক্ৰিয়া। উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল। জাইলেমে কি কৰে? পানীৰ পৰিবহণ কৰে। খাদ্যৰ পৰিবহণটো ফ্লোয়েমে কৰে। এইটো আমাৰ হৈ গ'ল এ। স্বপোষী পৰিপুষ্টি। স্বপোষী মানে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। কি প্ৰক্ৰিয়াৰে কৰে? সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে কৰে। আৰু সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড লাগে, পানী লাগে, পতৰিত লাগে, সূৰ্যৰ পোহৰ লাগে। আটাইকেইটাই লাগে। এইটোৰ উত্তৰ হ'ব ওপৰৰ আটাইকেইটা। হৈ গ'ল নাম্বাৰ 4। এতিয়া চোৱা, আমি জানো যে গ্লুকোজটো কোষ পৰশত ভাঙি পেলাই কি হয়? পাইৰুভেট হয়। মই পঢ়িছিলোঁ। আমাৰ কোষবিলাকত গ্লুকোজ অণুবোৰ ভাঙি কোষ পৰশত গ্লুকোজ অণুবোৰ ভাঙি পাইৰুভেট হয়। পাইৰুভেট অণু তিনিটা অংশত ভাঙে। ক'ত ক'ত ভাঙে পাইৰুভেটটো? এবাৰ আমি চাই লওঁ। মইতো বুজাই দিছিলোঁ তোমালোকক, তোমালোকে এইটো মনত ৰাখিব লাগিছিল, আছে চাগে। এই চোৱা, ইয়াতে এনচাৰটো আছে। গ্লুকোজটো 6টা কাৰ্বন কোষ পৰশত গৈ পাইৰুভেটত ভাঙে। পাইৰুভেট 3 প্ৰকাৰে ভাঙিব পাৰে। অক্সিজেনৰ অনুপস্থিতিত ইষ্ট কোষত ভাঙিব। ইষ্ট কোষ এটা একোষী বা পেশী। আমাৰ দেহৰ যে পেশী কোষ, তাতেও অক্সিজেন নাথাকিবই, কম হ'লে হয়। মানে এই দুটা অবাত শ্বসন। আৰু সবাত শ্বসন এইটো মাইট্ৰকণ্ড্ৰিয়াত ভাঙিলে কি উৎপন্ন হ'ব? জেনেৰেলি আমাৰ এইটোতে ভাঙে, কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি। আৰু পেশী কোষত ভাঙিলে কি হ'ব? লেক্টিক এচিড আৰু শক্তি। আৰু ইষ্ট কোষত ভাঙিলে হ'ব ইথানল আৰু কাৰ্বন ডাই অক্সাইড আৰু শক্তি। আমাক কি কি দিছে ইয়াত চাওঁ আমি। অনুশীলনীত কি দিছে? পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি। এইটো আমাৰ কোষ হ'ব মাইটকণ্ড্ৰিয়া। চোৱাই লওঁ, এই চোৱা, কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি। আৰু ইথানল মানে এলকহল। ইষ্ট কোষত ভাঙিলে ইথানল হ'ব। হৈ গ'ল। আমি 4টা শ্বৰ্ট প্ৰশ্ন কৰিলোঁ। নাম্বাৰ 5 মোৰ কিতাপত নাই, প্ৰিণ্টিং মিষ্টেক হৈছে। 4ৰ পিছত 5টো আহিব লাগে। বেলেগ কিতাপত মই পালোঁ বস্তুটো, এইটো আছে। 5 নম্বৰ প্ৰশ্ন তোমালোকৰ কিতাপত থাকিব পাৰে। এইটো, আমাৰ দেহত চৰ্বি কেনেকৈ পাচন হয়? আমি যে খাদ্য খাওঁ তাতে কাৰ্বহাইড্ৰেট থাকে, চৰ্বি থাকে, প্ৰটিন থাকে। অ'কে, সেই চৰ্বিটো কেনেকৈ পাচন হয়? চৰ্বিটো আমাৰ মুখত পাচন নহয়, পাকস্থলীতো নহয়। পাকস্থলী মানে গম পাইছা, পেটতো নহ'ব, ক্ষুদ্ৰান্তত হ'ব। ক্ষুদ্ৰান্তৰ খাদ্যাংশৰ চৰ্বি অণুৰ আকাৰ বৃহৎ আৰু খণ্ডযুক্ত। ক্ষুদ্ৰান্তত যিটো চৰ্বিৰ আকাৰ থাকে বহুত ডাঙৰ ডাঙৰ থাকে। ইয়াক উৎসেচকে সহজে ক্ৰিয়া কৰিব নোৱাৰে। চৰ্বিৰ অণুবোৰ ডাঙৰ আৰু খণ্ডযুক্ত হোৱাৰ কাৰণে ক্ষুদ্ৰান্তৰ বেৰৰ পৰা যিবোৰ উৎসেচক ওলায়, উৎসেচক মানে যিবোৰে হজম কৰায়, সৰলকৃতি কৰায়, জটিল খাদ্যক সৰল কৰায়, তেতিয়াহে আমি হজম কৰিব পাৰিম। এই নোৱাৰে মানে, কেলে? এইবোৰ ডাঙৰ, বহুত ডাঙৰ। তেতিয়া ক্ষুদ্ৰান্তত পাচক গ্ৰন্থি, যকৃত মানে লিভাৰ, আৰু অগ্নাশয় মানে পেনক্ৰিয়াছে নিঃসৰণ কৰা পাচক ৰস। ক্ষুদ্ৰান্তত দুবিধ পাচক ৰস আহে দুবিধ গ্ৰন্থিৰ পৰা। কি কি? যকৃত আৰু অগ্নাশয়। পাচক ৰস ক্ৰমে পিত্তৰস, এইটো পিত্তৰস বুলিও হ'ব, পিত্ত লৱণ বুলি ক'লেও হ'ব, আৰু লাইপেজ আহি পৰেহি। ক'ত আহি পৰে? ক্ষুদ্ৰান্তত পৰে। ক'ৰ পৰা আহে? পাচক গ্ৰন্থিৰ পৰা আহে। পিত্ত লৱণৰ ফলত, এই যে পিত্ত লৱণৰ ফলত বৃহৎ আৰু খণ্ডযুক্ত চৰ্বিসমূহ সৰল অণুলৈ ৰূপান্তৰিত হয়। ইয়াৰ উপৰিও
এটো ল হ'ব সৰলীকৃত চৰ্বি বিক্লেশী উৎসেচক লাইপেজ এটা পেনক্ৰিয়াছৰ পৰা আহে লাইপেজ উৎসেচক যি কি কৰে চৰ্বিটোক ভাঙি পেলাই এটা চৰ্বি ভাঙিব পৰা এটা তাতে পাচক ৰস থাকে লাইপেজ ক্ৰিয়া কৰাৰ ফলত বৃহৎ চৰ্বিসমূহ একেবাৰে সৰল অণুলৈ কি হয় ৰূপান্তৰিত হয় এটা ৰূপান্তৰিত হৈ গ'ল এতিয়া ক্ষুদ্ৰান্তৰ বেৰত থকা সৰু গ্ৰন্থি আন্তৰিক ৰস নিঃসৰণ কৰে এটা তাৰ বেৰত সৰু সৰু ফুটা থাকে এই ফুটাবোৰে কিছুমান ৰস উলিয়াই দিব ইয়াত থকা এই ৰসবোৰত থকা পাচক ৰস এই ৰসত থকা উৎসেচকে চৰ্বিসমূহক ফেটি এচিড আৰু গ্লিচাৰললৈ ৰূপান্তৰ ঘটায় এইদৰে চৰ্বিসমূহ আমাৰ হজম হয় ওকে পাচন হয় এই পাচন প্ৰক্ৰিয়া এইটো সেকেন্ড প্ৰশ্ন দিছে এই পাচন প্ৰক্ৰিয়া ক'ত সম্পাদন হয় চৰ্বিৰ পাচন প্ৰক্ৰিয়া ক্ষুদ্ৰান্তত সম্পাদন হয় ইমান সহজ তোমালোকক মই বুজাইও দিছিলো ক্ষুদ্ৰান্তত চৰ্বিবোৰ মানে ডাঙৰ ডাঙৰ থাকিব ওকে তেবুতো ক্ষুদ্ৰান্তৰ বেৰত থকা ৰন্ধ্ৰৰ পৰা যিবোৰ ৰস ওলাব উৎসেচক হজম কৰিব নোৱাৰে তেতিয়া দুটা গ্ৰন্থি থাকিব পাচক গ্ৰন্থি ক্ৰমে যকৃত আৰু অগ্নাশয়ৰ পৰা ৰস ওলাব যকৃতৰ পৰা পিত্ত ৰস ওলায় আৰু তাতে লৱণ থাকে পিত্ত লৱণে সেই বৃহৎ চৰ্বি অণুবিলাকক ভাঙি দিব আৰু লাইপেজ নামৰ এটা উৎসেচক থাকে যেটো চৰ্বি হজম কৰিব পাৰে এইটো পেনক্ৰিয়াছে এৰি দিব এই দুটা ৰসে মিলি এই ডাঙৰ ডাঙৰ বৃহৎ চৰ্বিবিলাকৰ খণ্ডবিলাকক সৰু সৰু কৰি দিব সৰল কৰি দিব সৰল অণুলৈ ৰূপান্তৰ কৰিব তাৰ পিছত গৈহে ক্ষুদ্ৰান্তৰ বেৰত থকা ৰন্ধ্ৰৰ পৰা ওলোৱা পাচক ৰসে কাম কৰিব পাৰিব এইটোই আছিল আমাৰ 5 নম্বৰ তোমালোকে লিখি লবা নাম্বাৰ 6 পাচনত লালটিৰ ভূমিকা কি লালটিটা আমাৰ মুখ গহ্বৰতে থাকে মুখত থাকে ন পাচনত লালটিৰ ভূমিকা হল লালটিয়ে আহাৰখিনি তিয়াই পিছল কৰে ইয়াৰ ফলত খাদ্যনলীৰ পশ্চাৎ অংশলৈ সহজত গতি কৰিব পাৰে আমাৰ মুখৰ পৰা কলৈ যাব পাকস্থলীলৈ যাব খাদ্যনলীয়েদি এই যাবলে সহায় কৰে আমি মুখত যিকোনো বস্তু দিয়াৰ পিছত চাবা অলপ সময় পিছত এটো কোমল হৈ যায় আৰু মুখখন আমাৰ তিতা তিতা থাকে নে নাই এতিয়া লালটিত থকা উৎসেচক লালটিত এটা উৎসেচক থাকে পাচক ৰস উৎসেচকে লালটি এমাইলেজ মুখ গহ্বৰত খাদ্যৰ চেতহাৰ অংশক ভাঙি সৰল শ্ৰেণীলৈ পৰিৱৰ্তিত কৰে খাদ্যত মই কৈছিলো যে চৰ্বি থাকিব কাৰ্বোহাইড্ৰেট থাকিব চৰ্বিটো আমাৰ ক্ষুদ্ৰান্তত হয় চৰ্বি প্ৰটিন স্নেহ পদাৰ্থ পুৰা ক্ষুদ্ৰান্তত পুৰা হজম হৈ যাব ওকে পাচন হৈ যাব আৰু খাদ্যৰ যেটো কাৰ্বোহাইড্ৰেট এইটো আমাৰ মুখ গহ্বৰতে হজম হয় এই কাৰণে আমি ভালদৰে চুবাব লাগে ভালদৰে নুচুবালে কি হয় কাৰ্বোহাইড্ৰেট খিনি ভালদৰে পাচন নহল নেভাঙি পেলাই আমাৰ পেটত গলগে তেতিয়া আমাৰ গেছ হয় পেট ফুলা যেন লাগে এই কাৰণে ভালদৰে চুবাই খাব লাগে বুলি কয় এটো মই আগতে বুজাই দিছো এটো লিখিবা নেক্সট 7 নম্বৰ প্ৰশ্ন স্বপোষিত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি স্বপোষিত পুষ্টি হালু সংলেখন প্ৰক্ৰিয়াৰ দ্বাৰা হয় ইয়াৰ কাৰণে প্ৰয়োজনীয় কাৰকবোৰ হল কাৰ্বন ডাই অক্সাইড পানী সূৰ্যৰ পোহৰ পত্ৰহৰি ইয়াৰ উপজাত পদাৰ্থবোৰ হল কাৰ্বোহাইড্ৰেট আৰু অক্সিজেন আৰু পানী এই সংকেতটো একদম সহজত মনত ৰাখিবা 6টা কাৰ্বন ডাই অক্সাইড 12টা পানীৰ সংকেত জানা কাৰ্বন ডাই অক্সাইডৰ সংকেত জানা সূৰ্যৰ পোহৰ পত্ৰহৰি এইটো হল তোমাৰ গ্লুকোজ C6H12O6 6টা অক্সিজেন 6টা পানীৰ অণু এইবোৰ উপজাত পদাৰ্থ আমাৰ পাল লিখি দিবা এইটো আমাৰ হালু সংলেখনৰ কি সংকেত সমীকৰণ ওকে নাম্বাৰ 8 ভেৰি ইম্পৰ্টেন্ট আহি থাকে পৰীক্ষাত কৈছে কি হবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি হবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা সবা ভালদৰে অক্সিজেনৰ উপস্থিতিত হবাত শ্বসন প্ৰক্ৰিয়া হয় হবাত শ্বসন অক্সিজেনৰ উপস্থিতিত হ'ব অক্সিজেনৰ অনুপস্থিতিত অবাত শ্বসন প্ৰক্ৰিয়া হয় উৎপাদিত শক্তিৰ পৰিমাণ বেছি ইয়াতে বেছি পৰিমাণৰ শক্তি উৎপাদন হ'ব উৎপাদিত শক্তিৰ পৰিমাণ কম ওকে হবাত শ্বসন মাইটকন্ড্ৰিয়াত হয় হবাত শ্বসনত অক্সিজেন লাগে যেতিয়া মাইটকন্ড্ৰিয়াত হ'ব আৰু অবাত শ্বসন ইষ্ট কোষত হয় আৰু পেশী কোষতো হ'ব পেশী কোষত অক্সিজেন নাথাকে প্ৰায় হবাত শ্বসনত কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হয় আমি এগুলো আগত চাইছিলো মাইটকন্ড্ৰিয়াত কি উপজাত পদাৰ্থ উৎপন্ন হয় আৰু অবাত শ্বসনত ইথানল কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন হয় তাৰ পিছত লগত আৰু প্ৰশ্নটোত কৈছিলে
সবাথকন সম্পাদন কৰা প্ৰাণীৰ নাম আমি হ'ব পাৰোঁ বাঘ হ'ব পাৰে গৰু হ'ব পাৰে বহুত বস্তু সবাথকনত আছে ওকে এতিয়া অবাথকন হ'লে প্ৰাণীৰ নাম হ'ল ইষ্ট প্ৰাণীৰ নাম ক'ব গৈছে তো এইকাৰণে আমি প্ৰাণীৰ নামে কৈছোঁ ইষ্ট এটা একো কি দিব এই অবাথকন কৰে এতিয়া 9 নম্বৰ প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ু কোষবিলাক কেনেকৈ গঠিত হয় এতিয়া এইটো এটা ইম্পৰ্টেন্ট বায়ু কোষটো তোমালোকক মই বুজাই দিছিলোঁ বায়ু কোষ হাওঁফাওঁত থাকে এবাৰ ছবিটো চাই লোৱা এইবোৰ হ'ল বায়ু কোষ ইয়াত সৰু সৰু বেলুন সদৃশ বস্তু আছে এইটোক অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা দেখুওৱা হৈছে ডাঙৰ কৰি ইমান সৰু সৰুকৈ ইয়াতে বায়ু কোষ থাকে আমাৰ হাওঁফাওঁত ওকে এটা বুজিলো বস্তুটো বায়ু কোষবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগ এইবোৰ হাওঁফাওঁত থাকে আমি দেখিলোৱেই বায়ু কোষবিলাকৰ অন্তঃবেৰত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্ত জালিকা থাকে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্ত জালিকা তেজ যোৱাৰ পাইপ এইবোৰ সৰু সৰু তেজ যোৱাৰ নলী তিনিটা আছে আমি পাইছিলোঁ ধমনী হীৰা আৰু ৰক্ত জালিকা থাকে এই অন্তঃবেৰত ওকে হাওঁফাওঁত সৰ্বমুঠ প্ৰায় 700 মিলিয়ন বায়ু কোষ থাকে এইটোত মই অলপ ডাঙৰ ক্লাছৰ কিতাপৰ পৰা তোমালোকৰ কাৰণে লিখি দিছোঁ কিতাপত নাই এইটো ওকে মানে প্ৰায় ইমান মিলিয়ন বায়ু কোষ থাকে আৰু ওকে আমি উশাহ লোৱাৰ সময়ত কামিহাৰটো ওপৰলৈ আমি উশাহ ল'লে ধৰা বুকুখন ওপৰলৈ উঠে যোৱাৰ বাবে মধ্যচৰ্যাটো তোমালোকে গম পাইছা এই বস্তুটো মধ্যচৰ্যা এইটো বেলুন সদৃশ এইটোও বেলুন সদৃশ এইবোৰ ডাঙৰ এইটো ৰাবাৰৰ দৰে এইটো ওপৰলৈ উঠি যায় আমাৰ বুকুখন ডাঙৰ হৈ যায় ডাঙৰ হোৱাৰ ফলত কি হয় নিম্নগামী হাড়বোৰ ওপৰলৈ যাব আৰু মধ্যচৰ্যাখন নিম্নগামী হ'ব এতিয়া চোৱা আমি উশাহ লোৱাৰ সময়ত কামিহাড়বোৰ ওপৰলৈ যোৱাৰ বাবে মধ্যচৰ্যাখন নিম্নগামী হয় গতি কৰে আৰু তেতিয়াই বক্ষ গহ্বৰটো ডাঙৰ হৈ পৰে বায়ু কোষ আছে গম পালো এতিয়া আমি উশাহ লোৱাৰ সময়ত এই কামিহাড়বোৰ এইবোৰক কামিহাড় বুলি কয় এই যে এনেকা ৰাউণ্ড এইবোৰ ওপৰলৈ উঠিব আৰু এই মধ্যচৰ্যাখন তললৈ গতি কৰিব আৰু হাওঁফাওঁটো ফুলি যাব মানে ডাঙৰ হৈ যাব ওকে তে হাওঁফাওঁ ডাঙৰ হোৱা মানে কি বক্ষ গহ্বৰটো ডাঙৰ হয় না হাওঁফাওঁ ফলত বায়ু তাৰ ভিতৰত থকা বায়ু কোষৰ পৃষ্ঠকালিটো বাঢ়ি যাব বায়ু কোষটো বেলুনৰ নিচিনা ন আমি যেতিয়া উশাহ লোৱাৰ পিছত আমি উশাহত কি লওঁ অক্সিজেন লোৱাৰ ফলত হাওঁফাওঁৰ ভিতৰত অক্সিজেন সোমাব আৰু হাওঁফাওঁৰ ক'ত সোমাব এই বায়ু কোষবিলাকত অক্সিজেন সোমাই যাব কালিটো বাঢ়ি যাব ন কালি বাঢ়ি 80 মিটাৰ স্কোয়াৰলৈকে হয় ইমান বাঢ়ি যাইছো বেলুন এটা এনে পেলাই থাকিলে বেলেগ আৰু তুমি ফুলাই দিলে ফুলে নে নাই ঠিক একেদৰে হৈ যায় এই বৃহৎ পৃষ্ঠকালি আৰু এই বায়ু অক্সিজেনেৰে ভৰি যায় আৰু আমাৰ কোষত শ্বসনৰ কাৰণে তাতে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় তে শৰীৰৰ আমাৰ প্ৰতিটো অংগতে কোষ আছে সেইবোৰৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ আনি পেলাই হাওঁফাওঁত এৰি দিয়ে আৰু হাওঁফাওঁ এইটো আমি হাওঁফাওঁৰ থ্ৰুত আমি নাকৰ থ্ৰুৰে এইটো কাৰ্বন ডাই অক্সাইড এৰি দিওঁ আৰু বায়ু কোষত যে অক্সিজেন থাকে এই অক্সিজেনটো লয় তেজে লৈ পেলাই আকৌ গোটেই গালৈ বিয়পাই দিয়ে বুজি পাইছে বায়ু কোষ এনেকুৱা এটা ঠাই য'ত গেছৰ আদান প্ৰদান হয় মানে গেছিয়াছ এক্সচেঞ্জ হয় কাৰ্বন ডাই অক্সাইড ওলাই দিয়ে আৰু অক্সিজেনটো গোটেই গালৈ পঠিয়াই দিয়ে হৈ গ'ল এইটোৱে আমাৰ আছিলে ইয়াতে 80 মিটাৰ স্কয়াৰটো মই ইয়াৰ পৰাই লিখিছোঁ এইটো কিতাপত আছে এই যে বায়ু কোষো কয় বায়ু কোষো কয় ঠিক আছে সেইকাৰণে গেছৰ আদান প্ৰদানটো হ'ব পাৰে মানে তাৰ এৰিয়াটো বাঢ়ি যায় পৃষ্ঠকালি নাম্বাৰ 10 আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ'লে কি হ'ব এতিয়াতো তোমালোকে শুনি আছে অক্সিজেন কমি মৰি আছে মানুহ কৰোনাৰ কাৰণে অক্সিজেন কমি গৈছে অক্সিজেন কম মানে কি আমাৰ গাত শক্তি কমি গৈছে এনাৰ্জি নাই কাম কৰাৰ এনাৰ্জি নাই অংগবোৰ বেয়া হৈ যাব এটো পঢ়ো আমি তেজত আমি জানো তিনিটা কোষ থাকে লোহিত ৰক্ত কোষ তাৰ শ্বেত ৰক্ত কোষ আৰু প্লেটিলেটছ লোহিত ৰক্ত কোষেহে এটা লোহিত মানে ৰঙা আৰু তেজৰ লোহিত ৰক্ত কণিকাত হিমোগ্লোবিন নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে এই হিমোগ্লোবিনে শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেন সৰবৰাহ কৰে
তেজত আমাৰ তেজৰ যিটো লোহিত ৰক্ত কণিকা, তিনি ধৰণৰ কণিকা থাকে মই কৈছোঁ। লোহিত ৰক্ত কণিকাত এবিধ ৰঞ্জক পদাৰ্থ, ৰঞ্জক মানে কালাৰিং বস্তু, কালাৰিং পদাৰ্থ থাকে, তাৰ নাম হিমগ্ল'বিন। এই হিমগ্ল'বিনে শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেন কি কৰে? সৰবৰাহ কৰে। দেহত অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ অৰ্থ হ'ল হিমগ্ল'বিনৰ পৰিমাণ, ইয়াতে হিমগ্ল'বিনৰ পৰিমাণ হ'ব, হিমগ্ল'বিনৰ পৰিমাণ কমি যোৱা। হিমগ্ল'বিন কমি গ'ল, অক্সিজেন কমি যোৱা মানে হিমগ্ল'বিন নাই। ইয়াৰ ফলত দেহৰ সকলো কোষে সম পৰিমাণৰ অক্সিজেন নাপাব আৰু ৰক্তহীনতা, শ্বাসকষ্ট, দুৰ্বলতা, ক্লান্তিবোধ হ'ব। আৰু বেছি কমি গ'লে মানুহজনৰ মৃত্যুও ঘটিব পাৰে। বুজিলা? তো অক্সিজেন নাপালে কোষবিলাকে কাম কৰিব নোৱাৰিব। আমাৰ যেনেকুৱা আমি যেনেদৰে পৰিপুষ্টি ল'ব লাগে, শ্বসন ল'ব লাগে, ৰেচন হ'ব পাৰে, এইদৰে আমাৰ শৰীৰত থকা প্ৰতিটো কোষৰেই ৰেচন ক্ৰিয়া আছে, শ্বসন ক্ৰিয়া আছে, পৰিপুষ্টি আছে। অক্সিজেন নাপালে সিহঁতে মৰি যাব। আৰু কোষবোৰ যদি লাহে লাহে মৰি থাকে, কাৰণ কোষৰ পৰা কলা হয়, কলাৰ পৰা অংগ হয়। কোষটোৱে যদি বেয়া হয়, কলাটোও বেয়া হ'ব, কলা বেয়া হ'লে আমাৰ অংগবোৰো বেয়া হ'ব, অংগ বেয়া হ'লে আমাৰ দেহাটোও বেয়া হ'ব। দেখিছে বস্তুটো? এইদৰে নাম্বাৰ 10 আমাৰ হৈ গ'ল। আমি কৰিম নাম্বাৰ 11। এই উত্তৰটো মই অলপ ডাঙৰকৈ লিখিছোঁ, কিন্তু একেবাৰে সহজ। তোমালোকে যদি ছবিটো চোৱা বুজি পাবা, কিতাপত ছবিটো আছে। এইটো ৰক্ত পৰিবহণ তন্ত্ৰ। ইয়াতে কৈছে কি মানুহৰ দেহত সংগঠিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা কৈছে ন। এতিয়া মই ছবিটো চাই এবাৰ প্ৰথম কৈ দিম, তাৰপিছত মই পঢ়ি দিলে তোমালোকে গম পাবা। চোৱা, মই ছবিটোত কি আঁকিছোঁ। আমি জানো অক্সিজেনযুক্ত তেজবোৰ আমাক কোনে দিয়ে? ধমনীয়ে দিয়ে। এতিয়া তোমালোকে কিতাপত চোৱা, এই বস্তুটোৱে মই আঁকিছোঁ। ইয়াতে ৰঙা ৰং আছে, ইয়াতে নীলা। এই নীলা মানে এইবোৰ অক্সিজেনবিহীন, অক্সিজেন নথকা তেজ, আৰু এইবোৰ অক্সিজেনযুক্ত তেজ। ঠিক এনেদৰে আমাৰ এই হৃদযন্ত্ৰটো আঁকিছে, হাৰ্ট। অ'কে, এতিয়া মই এই ছবিটো কি হৈছে এইটো বুজাওঁ। ইয়াত চোৱা, অক্সিজেনবিহীন তেজবিলাক আমাৰ এইবোৰ এটা দেহৰ এটা অংগ, যিকোনো অংগ হ'ব পাৰে, হাত, ভৰি, নাক, কাণ, যিকোনো অংগৰ কোষবিলাকত এই যে সৰু সৰুবোৰ দেখিছে, এইবোৰ ৰক্তজালিকা বা ৰক্ত কশিকা। ৰক্তজালিকাও ক'ব পাৰা, কশিকাও ক'ব পাৰা। ৰক্ত জালিকা ক'ব পাৰা। আমাৰ ৰক্তনলিকা 3 প্ৰকাৰৰ আছে: ধমনী, হীৰা আৰু ৰক্তজালিকা। তে সৰু সৰু ৰক্তজালিকাবোৰ গোট খাই এটা হীৰা হ'ব। এই হীৰাৰ মাজেৰে, মহাহীৰাৰ মাজেৰে অক্সিজেনবিহীন তেজবোৰ গজাব। মহাহীৰাৰ মাজেৰে গৈ 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 এইটো ক'ত পৰিবগৈ? হৃদযন্ত্ৰত পৰিবগৈ। অ'কে, হৃদযন্ত্ৰত আমাৰ দুটা ভাগ থাকে, সোপক্ষ আৰু বাওপক্ষ। আমাৰ ইয়াতে হ'ল, এইটো হ'ল আমাৰ বাওপক্ষ, এইটো আমাৰ সোপক্ষ। আমাক দেখাত আমি ফ্ৰণ্টৰ পৰা চাই আছোঁ কাৰণে আমি সোপক্ষটোক কি দেখি আছোঁ? বাওপক্ষ দেখি আছোঁ। এতিয়া এইটো আমাৰ সোপক্ষ। এইটোক যদি আমি আমাৰ পিনে কৰি দিওঁ, মুখটো এইটো এনেকুৱা আছেতো, বস্তুটো যদি আমি এনেকুৱা কৰি দিওঁ, তেতিয়া এই যে যিটো আমাৰ বাওপক্ষ হৈ আছে, এইটো সোপক্ষ হৈ যাব, আৰু সোপক্ষ হৈ আছে এইটো বাওপক্ষ হৈ যাব। এতিয়া হ'ল, বিভিন্ন অংগৰ পৰা এইদৰে ৰক্তকেশিকাবোৰে কি কৰিব? অংগত, এইবোৰ অংগৰ কোষ, এটা অংগততো অসংখ্য কোষ থাকে, আমাৰ ভৰিত বহুত কোষ থাকিব। এই কোষবিলাকৰ লগত, প্ৰতিটো কোষৰ লগত এই ৰক্তজালিকাবোৰ টাচ হৈ থাকে। তাৰপিছত ইয়াৰ পৰা অক্সিজেনবিহীন কাৰ্বন ডাই অক্সাইড সৃষ্টি হ'ব শ্বসনৰ কাৰণে। এই কাৰ্বন ডাই অক্সাইডবোৰ তেজত দ্ৰৱীভূত হ'ব, আৰু এই তেজবোৰ কি কৰিব? সিহঁতে আকৌ গোট খাই পেলাই এটা হীৰা বনাব। এই হীৰাৰ মাজেৰে অক্সিজেনবিহীন তেজ গৈ 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 হৃদযন্ত্ৰৰ সোঁভাগত বহিব, সোঁফালৰ ভাগত সোমাই দিব। সোঁফালত দুটা আমাৰ কোঠা থাকিব, এটা কয় সুঅলিন্দ আৰু সুনীলয়। ইয়াতে অক্সিজেনবিহীন তেজবোৰ সোমালে। ইয়াৰ পৰা আকৌ এইদৰে তীৰ চিন দিছোঁ, ইয়াৰ পৰা আকৌ কলম ধমনীৰে অক্সিজেনবিহীন তেজবোৰ গৈ 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 হাওঁফাওত যাব। আমি যে
অলপ আগত পৰিলোঁ হাওঁফাওঁত বায়ুকোষ থাকে আৰু তাতে আমি বাহিৰৰ পৰা কি লওঁ অক্সিজেন লওঁ সেই অক্সিজেনবোৰ বায়ুকোষৰ পৰা হাওঁফাওঁত থকা বায়ুকোষৰ পৰা ল'ব এই তেজবিলাকত দ্ৰৱীভূত হ'ব আৰু এই কাৰ্বন ডাই অক্সাইডবোৰ এৰি দিব হাওঁফাওঁত আৰু আমি তাৰ পৰা ওলাই যাব এইটো বস্তুটো এটা অক্সিজেনযুক্ত তেজ হৈ গ'ল আৰু যেই গৈ হাওঁফাওঁত টাচ কৰিব হাওঁফাওঁতো বহুত অসংখ্য কোষ থাকে এই কোষবিলাকতো কুল্ম ধমনীয়ে টাচ কৰিলে তাৰ পৰা সৰু সৰু নলিকা হৈ যাব নলিকা হৈ কি হ'ব ৰক্তজালিকা হ'ল বা ৰক্ত কক্ষিকা হ'ল কক্ষিকাবোৰে প্ৰতিটো কোষত টাচ কৰি তাৰ পৰা কি ল'ব অক্সিজেনযুক্ত কৰি দিব হাওঁফাওঁত অক্সিজেন আছে অক্সিজেনযুক্ত কৰি এতিয়া তেজটো বিশুদ্ধ হৈ গ'ল অক্সিজেনযুক্ত তেজ এইদৰে আহিব হাওঁফাওঁৰ পৰা ক'ত আহিব হাওঁফাওঁৰ পৰা এইদৰে চোৱা হাওঁফাওঁৰ পৰা কুল্ম ধমনীৰে কি যাব অক্সিজেনবিহীন তেজ হাওঁফাওঁলৈ গ'ল আৰু কুল্ম হীৰাৰে অক্সিজেনযুক্ত তেজ আহি হৃদযন্ত্ৰৰ বাওঁপক্ষত সোমাব বাওঁফালতো দুটা কোঠালি থাকিব বাওঁ অলিন্দ বাওঁ নিলয় সোমালে এতিয়া এই বাওঁফালৰ কোঠাৰ পৰা এইদৰে কিৰে যাব মহাধমনীৰে অক্সিজেনযুক্ত তেজ গৈ আকৌ অংগত পৰিব আকৌ অংগৰ পৰা কাৰ্বন ডাই অক্সাইড অক্সিজেনটো দিব আকৌ তাৰ পৰা সৃষ্টি হোৱা কাৰ্বন ডাই অক্সাইড এইদৰে মহাহীৰাৰে গৈ এই প্ৰচেছটো চলি থাকিব ইয়াতে চোৱা তেজটো এটা তেজৰে কেইবাৰ পৰিবহন কৰিছে এই হৃদযন্ত্ৰটো দুবাৰ এইদৰে সেইকাৰণে ইয়াক আমি কওঁ দ্বৈত ৰক্ত সংবহন বস্তুটো বুজিলা আৰু চাবা ধমনীয়ে সদায় অক্সিজেনযুক্ত তেজ গ্ৰহণ কৰে আৰু হীৰাই অক্সিজেনবিহীন কিন্তু এটা মাত্ৰ ধমনী আছে যাৰ অক্সিজেনবিহীন তেজ আছে বহন কৰে সেই ধমনীটোৰ নাম হ'ল কুল্ম ধমনী বাকি যিমান ধমনী আছে ধমনী মানে তেজৰ নলিকা তিনিটা আছে ধমনী হীৰা আৰু জালিকা বা কক্ষিকা আটাইতকৈ সৰু সৰু নলিকাবোৰ এইবোৰ ধমনীয়ে অক্সিজেনযুক্ত কৰে অকল কুল্ম ধমনীক বাদ দি আৰু হীৰাবিলাকে অক্সিজেনবিহীন তেজ বহন কৰে কিন্তু কুল্ম হীৰা বাদ দি কুল্ম হীৰাই কিন্তু অক্সিজেনযুক্ত তেজ নিয়ে তেতিয়া দেখিছা কি ধৰে মহাধমনীবোৰ আহি অংগত লাগি গ'ল অংগত সোমোৱাৰ লগে লগে কোষবিলাকৰ প্ৰতিটো কোষৰ লগত টাচ কৰিবলৈ সৰু সৰু নলিকালৈ ৰূপান্তৰিত হ'ব এইবিলাককে ৰক্তজালিকা কয় ইয়াৰ পৰা গৈ অক্সিজেন কাৰ্বন ডাই অক্সাইড লৈ তেজত দ্ৰৱীভূত কৰি আকৌ এইটো মহাহীৰালৈ কনভাৰ্ট হৈ গ'ল ধমনীৰ পৰাই হীৰা হৈ গ'ল কাৰণ অক্সিজেনবিহীন তেজ হীৰাতে থাকে কিন্তু যেতিয়া ওলাই পেলাই হাওঁফাওঁলৈ যাব তেতিয়া আকৌ ধমনীৰেই যাব সেইকাৰণে এই ধমনীত অক্সিজেনবিহীন তেজ যাব কিন্তু সকলো ধমনীত নহয় অকল কুল্ম ধমনীত অক্সিজেনবিহীন তেজ আৰু কুল্ম হীৰাত অক্সিজেনযুক্ত তেজ এই কথাখিনিকে মই ইয়াত লিখিছোঁ তোমালোকে এতিয়া বুজি পালা বস্তুটো এতিয়া মই পঢ়ি যাওঁ তোমালোকে বুজি পাবাই মই আগতেও বুজাই দিছিলোঁ মানুহৰ হৃদযন্ত্ৰ দুটা ভাগত বিভক্ত ক্ৰমে সোঁফাল আৰু বাওঁফাল প্ৰতিটো ভাগত দুটাকৈ পৃথক কোঠালি আছে সোঁফালে থকা কোঠালি দুটা হ'ল সু অলিন্দ আৰু সু নিলয় বাওঁফালে থকা কোঠালি দুটা হ'ল বাওঁ অলিন্দ আৰু বাওঁ নিলয় মই যিটো ক'লোঁ এতিয়া দেহৰ বিভিন্ন অংগৰ পৰা অক্সিজেনবিহীন তেজ মহাহীৰাবোৰে কঢ়িয়াই আনি হৃদযন্ত্ৰৰ সোঁফালৰ কোঠালি দুটা ক্ৰমে সু অলিন্দ আৰু সু নিলয়ত দিয়ে ইয়াৰ পৰা কুল্ম ধমনীয়ে নিৰে হাওঁফাওঁলৈ যায় মই যে ক'লোঁ সোঁফালত দিব দুটা কোঠাত কুল্ম ধমনী যেতিয়া হাওঁফাওঁত স্পৰ্শ কৰে তেতিয়া সৰু সৰু ভাগ হৈ ৰক্তজালিকা সৃষ্টি কৰে মই কৈছিলোঁ যে ভাগ এই যে ৰক্তজালিকা সৃষ্টি হৈ গ'ল এতিয়া হাওঁফাওঁত তেজ অক্সিজেনযুক্ত হ'ব ৰক্তজালিকাবোৰ পুনৰ লগ লাগি কুল্ম হীৰা গঠন হয় এই কুল্ম হীৰায়েদি অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰৰ বাওঁফালৰ কোঠালি দুটা ক্ৰমে বাওঁ অলিন্দ আৰু বাওঁ নিলয়ত প্ৰৱেশ কৰে এতিয়া এই বাওঁফালৰ কোঠালি দুটাৰ পৰা মহাধমনীৰে অক্সিজেনযুক্ত তেজ দেহৰ বিভিন্ন অংগলৈ যায় মহাধমনী অংগত সোমাই পৰাৰ পিছত ভাগ হৈ সৰু সৰু নলিকা অৰ্থাৎ ৰক্তজালিকা গঠন কৰি প্ৰতিটো কোষক স্পৰ্শ কৰে আকৌ কোষবোৰ কি কৰে কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি মহাহীৰা গঠন কৰি হাওঁফাওঁলৈ কঢ়িয়াই নিয়ে এই আকৌ লৈ গ'ল মহাহীৰাৰ পৰা আৰম্ভ কৰিলোঁ আকৌ মহাহীৰাত আহিলে তো মহাহীৰাৰ পৰা আকৌ মহাধমনীত যাব এই হাওঁফাওঁলৈ যাব হাওঁফাওঁত অক্সিজেনযুক্ত হ'ব কুল্ম হীৰাৰে যাব হৃদযন্ত্ৰৰ পৰা আকৌ এইদৰে প্ৰচেছটো চলি থাকিব এইটো এইখিনিলৈকে লিখিবা ইয়াত তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হ'বলৈ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হ'ল তেজৰ এনে পৰিবহণক দ্বৈত পৰিবহণ বোলে সেইকাৰণে এইটো দ্বৈত মানে দুবাৰ
দৈত্য পৰিবহনৰ প্ৰয়োজনীয়তা কি দৈত্য পৰিবহনৰ ফলত অক্সিজেনযুক্ত তেজ আৰু অক্সিজেনবিহীন তেজ মিহলি নহয় চোৱা দুটা পৃথক ভাগ থাকে সোফাল বাওফাল সেইকাৰণে মিলিত নহয় প্ৰথমতে কাৰ্বন ডাইঅক্সাইডটো এৰি দিয়ে তাৰপিছত অক্সিজেনটো লৈ বেলেগ পিনে আহে ওকে তে হৃদযন্ত্ৰৰ পৃথকীকৰণৰ বাবে দেহৰ বিভিন্ন অংশত যথেষ্ট পৰিমাণৰ অক্সিজেন যোগান ধৰাৰ সুবিধা হয় আৰু ইয়াৰ কাৰণে দেহৰ উষ্ণতা নিয়ন্ত্ৰণত থাকে আমাৰ উষ্ণতাটো বেছি এইটো নিয়ন্ত্ৰণ কৰিবলৈ আমাক কি লাগে আমি উষ্ণৰক্তি প্ৰাণী সেইকাৰণে আমাৰ উষ্ণতাটো ৰক্ষা কৰিবলৈ বহুত শক্তি লাগে আৰু শক্তি ক'ৰ পৰা পাম অক্সিজেনৰ পৰা পাম সেইকাৰণে দৈত্য পৰিবহনৰ আমাৰ প্ৰয়োজনীয়তা আছে মাছৰ কিন্তু দৈত্য পৰিবহন নহয় এটা 12 নম্বৰ প্ৰশ্ন এটো খুব ইম্পৰ্টেন্ট সেইকাৰণে মই এটো এক্সট্ৰা প্ৰশ্ন দিয়া নাছিলো জাইলেম আৰু ফ্লোয়েম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্য কি জাইলেম কলাই পানী আৰু খনিজ লৱণ উদ্ভিদৰ দেহৰ বিভিন্ন অংশলৈ সৰবৰাহ কৰে তো জানাই বুজাই দিছো ফ্লোয়েম কলাই পাতত প্ৰস্তুত হোৱা খাদ্যসমূহ উদ্ভিদৰ দেহৰ বিভিন্ন অংশলৈ সৰবৰাহ কৰে জাইলেম কলাৰ মাজেৰে পানী আৰু খনিজ লৱণ পৰিবহন কেৱল ঊৰ্ধ্বমুখী মাটিৰ পৰা কলৈ যায় মাটিৰ পৰা মূলেৰে অকল ওপৰলৈহে যায় ঊৰ্ধ্বমুখী গতি কৰে ফ্লোয়েম কলাৰ মাজেৰে খাদ্যসমূহ পৰিবহন ঊৰ্ধ্বমুখী হয় নিম্নমুখী হয় আৰু পাৰ্শ্বমুখী হয় কিন্তু কিতাপত দুটাই দিছে কাৰণে মই দুটাই দিছো পাৰ্শ্বমুখীও লিখিব পাৰে মানে সাইডেদিও যায় কাৰণ উদ্ভিদৰ খাদ্যটো সবকে লাগে ন কিন্তু এটো অকল ওপৰ ফালে যাব ওকে জাইলেম কলাৰ পৰিবহন ভৌতিক বলৰ সহায়ত সংঘটিত হয় মানে কি হয় চাপৰ পৰিৱৰ্তনৰ কাৰণে নিজে নিজে হৈ থাকে এটো কিন্তু ফ্লোয়েম কলাত পৰিবহন এটিপিৰ পৰা আহৰণ কৰা হয় ইয়াত কিন্তু শক্তি লাগিব সব পিনে যাব লাগিব ন ইয়াতে শক্তি লাগিব ইয়াতে কোনো চাপৰ পাৰ্থক্যৰ কাৰণে নহয় সেইকাৰণে এই শক্তিটো ক'ৰ পৰা পায় এটিপিৰ পৰা পায় এটো শক্তিৰ কাৰণে হয় এটো ভৌতিক বলৰ কাৰণে হয় তুমি বুজাই দিছিলো এই ভিডিওটো চালে গম পাবা এটো আছিল জাইলেম আৰু ফ্লোয়েম তো লিখি লবা খুব ইম্পৰ্টেন্ট এতিয়া আহিলে আজিৰ লাষ্ট প্ৰশ্নটো হাওফাওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠনৰ কাৰ্যৰ মাজত তুলনা হাওফাওৰ বায়ুকোষবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগ আৰু নেফ্ৰনবোৰ কাপৰ দৰে অংগ এটো বেলুন এটো কাপৰ দৰে আৰু কাপ নহয় ঠিক বায়ুকোষবোৰ হাওফাওৰ ভিতৰত থাকে আমি পালো আৰু নেফ্ৰনবোৰ ক'ত থাকে বৃক্কৰ ভিতৰত বৃক্ক মানে কিডনিত থাকে বায়ুকোষবোৰত ডাঠ বেৰৰ ৰক্তজালিকা থাকে আৰু নেফ্ৰনত কি থাকে পাতল বেৰৰ নেফ্ৰনৰ যেটো ভিতৰ যেটো বেৰ এটো পাতল যদি তুমি বায়ুকোষৰ লগত তুলনা কৰা এটা আমি গঠনৰ ওপৰত আমি পাৰ্থক্যটো কৰিলো এতিয়া আমি লিখিম কাৰ্যৰ ওপৰত হাওফাওত বায়ুকোষৰ কাৰ্য আমি এতিয়া অলপ আগত বায়ুকোষৰ বিষয়ে পঢ়িছিলো হয় না নহয় কি আমি উশাহ লোৱাৰ ফলত হাওফাওৰ ভিতৰলৈ অক্সিজেন প্ৰৱেশ কৰি বায়ুকোষবিলাক পৰিপূৰ্ণ হয় দেহৰ বিভিন্ন অংশৰ পৰা তেজে কঢ়িয়াই অনা কাৰ্বন ডাই অক্সাইড বায়ুকোষবোৰত এৰি দি ইয়াত থকা এই যে বায়ুকোষত এৰি দিলে ইয়াৰ পিছত হাওফাওৰ পৰা গৈ আমাৰ নাকেৰে ওলাই যায় আৰু ইয়াত থকা অক্সিজেন ৰক্তজালিকা এই যে ৰক্তজালিকাবোৰে কি কৰিব তাতে বায়ুকোষত বহুত ৰক্তজালিকা থাকে এইবোৰ শোষণ কৰি ল'ব অক্সিজেন আৰু লয় শৰীৰৰ বিভিন্ন অংশলৈ বিতৰণ কৰে মানে বায়ুকোষতে আমাৰ গেছৰ এক্সচেঞ্জ হয় এক্সচেঞ্জ সেন্টাৰ গেছৰ আদান প্ৰদান হয় ক'ত বায়ুকোষত বায়ুকোষ ক'ত আছে হাওফাওত হয় বুলি ক'লো হয় এটা নেফ্ৰনে কি কৰে এখন নেফ্ৰনবোৰে তেজত থকা উপজাত পদাৰ্থ যেনে ইউৰিয়া এইবোৰ হল নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থ এইবোৰ আমাৰ গাত থাকিলে আমাৰ গাটো বেয়া কৰি দিব সেইকাৰণে কিডনি বেয়া হলে মানুহ নেবাছে উইদিন 3 মান্থস এই মানুহজন মৰি যায় এই ইউৰিয়া ইউৰিক এসিড আদি সাকি তেজৰ পৰা সাকি লয় যেদৰে আমি সাপাত সাকু এদৰে সাকি পেলাই এইবোৰ আমাৰ গাৰ পৰা উলিয়াই দিয়ে থ্ৰু টয়লেট মূত্ৰৰ সহায়ত আমাৰ গাৰ পৰা উলিয়াই দিয়ে এটো কোনে সাকে নেফ্ৰনে সাকে দুটাৰ কাম বেলেগ বেলেগ ওকে 2 নম্বৰ কাৰ্য কি হ'ব বায়ুকোষৰ দ্বাৰা হাওফাওৰ তেজৰ পৰা কাৰ্বন ডাই অক্সাইড বাহিৰ বায়ুকোষৰ পৰা কি হয় হাওফাওৰ পৰা তেজলৈ গৈ কাৰ্বন ডাই অক্সাইডটো ওলাই যায় তেজত থকা কাৰ্বন ডাই অক্সাইডটো ওলাই যায় নেফ্ৰনৰ দ্বাৰা বিক্ৰয় তেজৰ পৰা নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থ নেফ্ৰনৰ দ্বাৰা বিক্ৰয় কি কৰে হাওফাওৰ বায়ুকোষৰ দ্বাৰা কাৰ্বন ডাই অক্সাইডটো ওলাই দিয়ে আৰু বিক্ৰয় নেফ্ৰনৰ দ্বাৰা তেজত থকা নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থসমূহ উলিয়াই দিয়ে তেনেহলে আমাৰ অনুশীলনীৰ আটাইবোৰ প্ৰশ্ন আজি আমি কৰিলো যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা মা দেউতাৰ কথা শুনিবা আৰু ডাঙৰক শ্ৰদ্ধা কৰিবা নিজৰ স্বাস্থ্যৰ
খিয়াল ৰাখিবা। এই কৈ মই তোমালোকৰ পৰা বিদায় ল'লোঁ। থেংক ইউ, ধন্যবাদ।